ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই কৰিব বিচৰা কামটোত মই না শুনিব নিবিচাৰোঁ তথাপি মই আপোনাৰ ৰিকুৱেষ্টটো ৰাখিব নোৱাৰিম কিয় ভালে আছে আছো আপুনি ক'ৰ পৰা আহিলে ঘৰৰ পৰা গোহাঁই আছেনে আছে মাতি দিয়কচোন মাতিছো বাৰু আহকচোন আপুনি বহকি আপুনিও আহিব মোৰ দুয়োজনৰ লগতে অলপ কথা আছে মা দেউতা ক'ত গৈছেনো এফালে গৈছে ভাল কাম এটালৈ গৈছে ভাল কাম অফিচলৈ গৈছে নেকি মিভানহঁতৰ ঘৰলৈ গৈছে কিয় গৈছে কি কৰিবলৈ গৈছে তাত তোৰ ভাগি যোৱা বিয়াখন আকৌ পাতিব নালাগিব জানো বিভানৰ মাকে আপত্তি নকৰাহেঁতেন আমি এই বিয়াখন ভাগিছে বুলি ক'বই নোৱাৰিলোহেঁতেন আৰু এওঁৰ মতৰ বিৰুদ্ধে গৈ মই মোৰ ল'ৰাৰ বিয়া পাতিব নোৱাৰো ফুকন মোৰ ক্ষেত্ৰত হোৱা হ'লেও একেই কথা হ'লহেঁতেন মিছেছৰ কথা নামানি ময়ো কোনো ঘৰৰ সিদ্ধান্ত নলওঁ তথাপি তেখেতে এবাৰ কথাটো আমাৰ ফালৰ পৰা ভাবি চাই সকলো ফালৰ পৰা ভাবিয়ে আমি এই বিয়াখন কেঞ্চেল কৰিছোঁ আমাৰ উপায় নাই পিছত মানুহে আমাক হাঁহিব কথা শুনাব মোৰ কামৰ বাবে মোৰ ঘৰখন আপোনালোকৰ মোৰ আত্মীয় সকলোৰে আজি সন্মান হানি হৈছে কি কৰিব উপায় নাই মানুহৰ দিন সমানে নেযায় ডাঙৰীয়া কেতিয়াবা কেতিয়াবা ভাগ্যৰ দুখত মানুহে কষ্ট ভোগ কৰিবলগীয়া হয় আচলতে মানুহে কৰ্মৰ দুখত যিবোৰ কষ্ট ভোগ কৰে সেইবোৰ নিজে আৰ্জি লোৱা ফল হেৰা এই ফুকন চাহবৰ কাৰণে কিবা চাহ তাহৰ ব্যৱস্থা কৰা নাই নালাগে মই চাহ নাখাওঁ নহ'ব চাহ একাপ খাবলৈ শুনকচোন যি ভুল কৰিছো যি দুখ কৰিছো সকলো মই কৰিছো তাত মোৰ ছোৱালীজনী বা পৰিয়ালৰ কোনো দুখ নাই মোৰ বেয়া কৰ্মৰ বাবে ছোৱালীজনীৰ জীৱনটো বেয়া হলে মই নিজকে ক্ষমা কৰিব নোৱাৰিম গতিকে মোৰ ছোৱালীজনীৰ মুখলৈ চাই তাইৰ জীৱনটো ৰক্ষা কৰক চাওক ফুকন ডাঙৰীয়া
আপোনাৰ ছোৱালীৰ প্ৰতি এতিয়াও আমাৰ ভাল ভাৱ আছে। তাইৰ কথা মনত পৰিলে মোৰ দুখ লাগে। মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছো। মোৰ দুখৰ বাবে ছোৱালীজনীক শাস্তি নিদিব। দৰকাৰ হলে বিয়াৰ পাছত তাইৰ ওচৰলৈ মই কেতিয়াও নাহোঁ। লাগিলে আপোনালোকে তাইকো নপঠিয়াব। এবাৰ বিয়াখন ভাগি গলে তাইৰ বৰ অপবাদ হ'ব। তাইৰ সপোনবোৰ ভাগিবলৈ নিদিব। মোক যি কৰিবলৈ কৈ মই তাকেই কৰিম। মাত্ৰ তাইক উদ্ধাৰ কৰক। এইবোৰ আপুনি কি কৰিছে ফুকন ডাঙৰীয়া? চিন্তা নকৰিব, কিবা এটা ব্যৱস্থা কৰা হ'ব। মা, তোমালোকে এতিয়াও অনুভূতিক এজন বেয়া দেউতাকৰ ছোৱালী বুলি ৰিজেক্ট কৰিলা। ইমানৰ পাছতো যদি তোমাৰ মাতৃত্ববোধ জাগি থাকে, তেনেহ'লে মই তোমালোকৰ অবাধ্য হৈ অনুভূতিক নিজৰ কৰি ল'ম। মিভান, অঁ মা, পিছত তোমালোকে মোক ভুল নুবুজিবা। ঘৰখনত বিয়া পাতিবৰ বাবে কি আছে দেউতা? সেইবোৰ চিন্তা তহঁতক আগতেও কৰিব দিয়া নাছিলো আৰু এতিয়াও নিদিওঁ। চব চিন্তা মই কৰিম। আগৰ কথা বেলেগ আছিল দেউতা। আগতে তোমাৰ হাতত টকা আছিল, কিন্তু এতিয়া মোৰ সাহস আছে। মোৰ 3জনী ছোৱালীৰ প্ৰতি মৰম আছে। মাৰ আৰু তহঁতৰ সহায় আছে। মিভান, অঁ দেউতা, কথা এটা কওঁ। কওক। আমি বাৰু অনুভূতিহঁতৰ ঘৰলৈ এবাৰ যাব নালাগিছিল জানো? জানো কি কয় আপোনালোকে, যাব লাগিলে যাম। নগ'লে আকৌ কেনেকৈ হ'ব? চা, দিন বাৰ ঠিক কৰাৰ কথা আছে। কোনদিনা কি হ'ব সেই বিষয়ে আলোচনা কৰিব নালাগিব জানো? যি পাইছোঁ, কিন্তু দেউতা মানে তেওঁলোকে বিয়াখন ইমান ডাঙৰকৈ পতাৰ কথা চিন্তা কৰা নাই। সৰু সুৰাকৈ দৰকাৰ হ'লে মন্দিৰত আকৌ কিয় বিয়া পাতিম? তই মাৰৰ কথা জানই দেখোন। তই আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা। বিয়াখন আমি ঘৰতে পাতিম, ধুমধামেৰে পাতিম। বুজি পাইছোঁ, কিন্তু মানে সিহঁতৰ কণ্ডিশ্যনো এতিয়া ইমান ঠিক নাই। গতিকে হ'ব, তই ইমান চিন্তা কৰিব নালাগে। চব ঠিক হৈ যাব। সিহঁতে সিহঁতৰ মতে বিয়া পাতিব আৰু আমি আমাৰ মতে বিয়া পাতিম। চা, মাৰেও ফূৰ্তিত থাকিব আৰু ফুকনৰো খৰচ কম হ'ব। কি কওঁ? ব'ল ভাত খাবলৈ যাওঁ। মই মাত দিয়া নিদিয়াক লৈ অভিমান কৰিবলৈ অহা নাই। মই আহিছোঁ হিচাপ নিকাচ কৰিবৰ কাৰণে। হিচাপ পত্ৰবিলাক এনেকৈ হয় নেকি বাৰু? ব'লকচোন, বহি লওক, ভৱিষ্যতে বহি লওক। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ছাৰ, আপোনালোকৰ ফ্লেটটো খুলিলে নেকি? নাই, চিল কৰা আছে। চিলটো খুলিবলৈ মানা কৰি থৈ গৈছে। তাত যে আছিল মানুহগৰাকী, এতিয়াও ক'লৈ গ'ল? তেখেতক উলিয়াই দিলে নহয়। মানুহগৰাকীয়ে কান্দি কান্দি ওলাই গ'ল। ক'ত বা গ'ল একো গম নাপাওঁ। ছাৰ, আপোনাৰ ভালনে? ছাৰ, হা? আপোনাৰ ভালনে? ভাল। বৰুৱা! আৰে ফুকন, আপুনি কেতিয়া আহিলে? মই কোনোদিন জেলৰ পৰা নোলাম বুলি ভাবিছিল নেকি? কি কথা কয়? মই তেনেকে কিয় ভাবিম বাৰু? মইতো আপুনি ওলাই অহাটো কামনা কৰি আছিলো। সেইকাৰণে এদিনো মোক দেখা কৰিবলৈ নগ'ল। গৈছিলো সোমাবলৈ নিদিলেতো। মোৰ ঘৰৰ মানুহকতো মাতেষাৰ দি থৈ আহিব পাৰিলেহেঁতেন।
বাৰু বাদ দিয়ক মই মাত দিয়া নিদিয়াক লৈ অভিমান কৰিবলৈ অহা নাই মই আহিছোঁ হিচাপ নিকাচ কৰিবৰ কাৰণে হিচাপ পত্ৰবিলাক এনেকৈ হয় নেকি বাৰু বলকচোন বলক বহি লওক অফিচতে বহি লওক বলক অফিচত নালাগে ইয়াতে কৰক মা দেউতা ক'ত গ'ল ক'তবা গ'ল মোক ক'লে বাহিৰত অলপ কাম আছে দেউতাক ক'বাচোন দুদিন পাছত মোৰ পৰীক্ষা আৰু আজিলৈকে এডমিটখনে আনিব পৰা নাই পইচা মই দিম কালিলৈকে লৈ আহিবি কাইলৈ মানে আছে যদি আজিয়ে দিয়া নহ'লে লৈ আহোঁ হাতত নাই গোটাব লাগিব কাইলৈহে পাবি মই কোনো কথা বুজিবলৈ নাই আপোনাৰ লগত লেনদেন কৰি মই যি বুজিব লাগে সকলো বুজি গৈছোঁ শুনক মোৰ ছোৱালীৰ বিয়া আহি আছে বিয়াৰ দিন ফাইনেল হোৱাৰ লগে লগে মোক মোৰ টকাখিনি লাগিব আপুনি বাৰু দম দি কথাখিনি কৈছে নেকি বাৰু যদি মই মোৰ টকা নাপাওঁ মোৰ টকা যে আপোনাৰ বিজনেছত ইনভেষ্ট কৰিছোঁ আৰু আপুনি যে মোক উৎকোচ দি কাম কৰাইছিল এই সকলোবোৰ কথা মই এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টৰ আগত ক'বলৈ মোক 1 মিনিটো সময় নালাগিব আৰু এইবোৰ গম পোৱাৰ পাছত আপোনাৰ ব্যৱসায় চিল হ'বলৈ বেছি সময় নালাগিব আৰু লগতে আপুনিও জেললৈ যাব কথাষাৰ মনত ৰাখিব আমাৰ ইমানখিনি ঘটনা হৈ যোৱাৰ পাছতো অনুক আপোনালোকে বোৱাৰী কৰিবলৈ আগবাঢ়ি আহিছে তাৰ কাৰণে কি বুলি যে ধন্যবাদ জনাম ইয়াত ধন্যবাদৰ একো কথা নাই দিয়কচোন মানুহৰ কেতিয়াবা বেয়া দিন আহি কাৰ কি দশা হয় কোনেও ক'ব নোৱাৰে কাৰোবাৰ দিন বেয়া আহিলে বুলি মানুহক অৱজ্ঞা কৰিব নাপায় আপোনাৰ ঘৰৰ বোৱাৰী হ'লে মোৰ ছোৱালীজনীৰ ভাগ্য উদয় হ'ব কাৰণ আপোনালোকৰ দৰে ইমান বহলন্তৰ মানুহ খুব কমেই পোৱা যায় এই সকলোবোৰ মোৰ মাৰ কাৰণে হৈছে এই অৱশ্যে ঠিকেই কথা কৈছে নিমানৰ মাকে সন্মতি নজনোৱাহেঁতেন ইয়াৰ বা মোৰ এই বিয়াখন ঠিক কৰিবলৈ সাহস নহ'লহেঁতেন আৰু আমাৰনো কি ল'ৰা ছোৱালী য'তে হওক তাতে আমি সমৰ্থন কৰা উচিত নে কি কম ইৰাণ এটা কথা কিন্তু মোৰ ভৰি দুটা ভাল হোৱাৰ পিছত মই কিন্তু ডাঙৰ বাৰ ঘৰত সদায় গৈ থাকিম আপোনালোকে কিন্তু বেয়া নাপাব যাবা যাবা দেই আমাৰ ইমানখিনি ঘটনাৰ পাছতো যে তেওঁলোকে বিয়াখন পাতিবলৈ আগবাঢ়ি আহিছে ভালেৰে বিয়াখন পাৰ হৈ গ'লেই হয় আৰু সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এইটো লোৱা চকলেট এটা কিনি খাবা হা হেৰি ইয়াক টকা কিয় দিছে কি হৈছে মানে কথাটো চাও ঘূৰাই দিয়া ৰ'বাচোন ৰ'বা 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 তুমি মনিষা নহয় জানো হয় হয় মই চিনি পাইছিলোঁ তোমাক এইটো তোমাৰ ল'ৰা নেকি আই মিন কোন হয় আপুনি মইতো আপোনাক চিনি পোৱা নাই কিন্তু মই তোমাক চিনি পাইছোঁ তোমাক এনেকৈ দেখি কিন্তু মই আচৰিত হৈছোঁ মই ফুকনৰ বন্ধু আমি তেতিয়াহ'লে গৈ থাকোঁ আৰু আপোনালোকে এদিন আমাৰ ঘৰলৈ আহক অহা যোৱাবোৰতো হৈ থাকিব যিমান পাৰে সোনকালে বিয়াখন হৈ যাওকচোন পাৰিলে অহা সপ্তাহতে ইমান সোনকালে কিন্তু আমাৰ অসুবিধা হ'ব আমাৰ বহুত কাম কৰিবলগীয়া আছে তাতে এইখন আমাৰ ঘৰৰ একমাত্ৰ বিয়া আমি কিন্তু বৰ বিশেষ আয়োজন কৰিব নোৱাৰিম যিখিনি নহ'লে নহয় আৰু চাওক ফুকন বিয়া যেতিয়া হ'বলগীয়া আছে তেতিয়াই হ'ব কথাতে কয় নহয়
জন্ম মৃত্যু বিবাহ কেতিয়া ক'ত কেনেকৈ হয় কোনেও ক'ব নোৱাৰে। দেউতা আমি গৈ থাকোঁ নেকি? অঁ বল বল, কথা পাতিলে ওলাই থাকে। আহিছোঁ, আহিব আপোনালোক। আহিছোঁ, বাই বাই। থাকিবা দেই মাজনী। তোমাক ফুকনৰ ঘৰটোৰ পৰা উলিয়াই দিলে, তুমি চুপচাপ কান্দি কান্দি ওলাই গুচি আহিলা। ওলাই নাহি কি কৰিম, তেওঁলোকে লগত পুলিচ লৈ আহিছিল। আৰে ফুকনতো তোমাৰ প্ৰতি দায়িত্ব আছিল, তোমাৰ নিজৰ অধিকাৰৰ বাবে তুমি একো মাত নামাতিলা। কাৰ ওচৰত মাত মাতিম? ফুকনৰ ওচৰলৈ যাব লাগিছিল, এনেদৰে তোমাক এৰি দিব নোৱাৰেতো। তেখেত জেলত আছে, জেলত থকা মানুহটোক সেয়াই তুমি খবৰ ৰাখিছা। জেলৰ পৰা কেতিয়াবাই ওলাই আহি পৰিয়ালৰ মানুহৰ লগত ফূৰ্তি ফাৰ্তা কৰি আছে, জীয়েকৰ বিয়াও পাতিবলৈ লৈছে। কি বিয়া পাতিছে? ভগৱানৰ কৃপাত তই ভাল ঘৰ এখনকে পাইছ। আমাৰ ইমানখিনি ঘটনাৰ পাছতো যে তেওঁলোকে বিয়াখন পাতিবলৈ আগবাঢ়ি আহিছে, ভালেৰে বিয়াখন পাৰ হৈ গ'লেই হয়। আৰু দেউতাৰ কেছটো ছেটেল নোহোৱাকৈ মোৰ বিয়া হ'বৰ মন নাই মা। অনু, তই এতিয়া এইবোৰ নুলিয়াবি দেই। বিয়াৰ পাছতো দেউতাৰৰ কেছটো চলি থাকিব। প্ৰথমে তোৰ বিয়াখনটো হৈ লওক। দেউতাৰেও বিচাৰিছিল বিয়াখন সোনকালে হওক। তুমি ইয়াত? মোৰ কথা পাহৰিলে নেকি? নাই, তুমি এনেকৈ ইয়াত? আপুনি বিচাৰি যোৱা নাই যেতিয়া মইতো বিচাৰি আহিবই লাগিব। আপুনি কি ভাবিছিল আপুনি খবৰ নকৰিলে বুলিয়েই আমাৰ সকলো সম্পৰ্ক শেষ হৈ যাব? মনে থাকাচোন, মনে মনে থাকা। এইখন মোৰ ঘৰ। আপুনিতো ঘূৰি আহি ঘৰত আৰামত সোমাই আছে, কিন্তু মোৰ অৱস্থা কি হৈছে জানে? আপোনাৰ কাৰণে মই ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হৈছে। তোমাক মই বিচাৰি পোৱা নাছিলো। এতিয়া পালে নহয়, মোৰ আৰু ল'ৰাটোৰ কিবা এটা ব্যৱস্থা কৰক। মই কিবা এটা কৰিম, তুমি এতিয়া ইয়াৰ পৰা যোৱা। ঘৰত মোৰ ফেমিলি আছে, তেওঁলোকে জনাৰ আগতে তুমি যোৱা। যোৱা। ফেমিলিৰ কথা ঠিকেই চিন্তা কৰিছে, কিন্তু মোৰ কথা কোনে চিন্তা কৰিব? মোৰ ল'ৰাটোৰ কথা কোনে ভাবিব? মই ভাবিম, চব মই ভাবিম। তুমি মাত্ৰ ইয়াৰ পৰা যোৱা। মই আপোনাক এৰি থাকিব নোৱাৰো। মূৰ্খৰ দৰে কথা নকবা। তোমাক এতিয়া যাবলৈ কৈছো নে নাই? মই পাছত লগ কৰিম, যোৱা এতিয়া, যোৱা। ৰ'ব।